নমস্কাৰ স্বাগতম জনাইছো এয়া হল ফাইনেল ৰিপৰ্ট আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে যোৰহাটত এক হুকাবহ ঘটনা সংঘটিত হল ভোগদৈ নদীত গা ধুবলৈ গৈ দুজনৰ খলিল সমাধি ঘটিছে এতিয়াও সন্ধানহীন হৈ আছে আন এজন যুৱক ফাকুৱা খেলি আহি ভোগদৈ নদীত গা ধুই থাকোতেই সংঘটিত হল এই অঘটন নিখোজ যুৱকজনৰ সন্ধানত এনডিআৰএফ আৰু এছডিআৰএফৰ অভিযান চলে কিন্তু এতিয়ালৈকে কোনো সন্ধান পোৱা হোৱা নাই সেই যুৱকজনৰ या फाकुৱাৰ আনন্দ উল্লাসৰ মাজতে এক দুৰ্ভাগ্যজনক খবৰ আহিছে যোৰহাটৰ পৰা এক হুকাবহ ঘটনা সংঘটিত হৈছে তাত ভোগদৈ নদীত গা ধুবলৈ গৈ দুজনৰ খলিল সমাধি ঘটিছে এতিয়াও সন্ধানহীন হৈ আছে আন এজন যুৱক ফাকুৱা খেলি আহি ভোগদৈ নদীত গা ধুই থাকোতেই সংঘটিত হয় এই অঘটন নিখোজ যুৱকজনৰ সন্ধানত এনডিআৰএফ আৰু এছডিআৰএফৰ তীব্ৰ অভিযান চলে কিন্তু বিয়লিৰ ভাগলৈকে কোনো সন্ধান পোৱা নগ'ল কাইলৈ পুনৰ অভিযান চলিব এক হুকাবহ দুৰ্ঘটনা সংঘটিত হৈছে যোৰহাটত ভোগদৈ নদীত গা ধুবলৈ গৈ দুজনৰ খলিল সমাধি ঘটিল এতিয়া সঠিককৈ ক'ব পৰা নাই যে কেইজন ল'ৰা ইয়াত মানে পানীত হেৰি হৈছে আচলতে মানে তেওঁলোক কি কৰিবলৈ আহিছে বুলি সন্দেহ তেওঁলোক মানে এই ফাকুৱা চাকুৱা খেলি তেওঁলোক গা ধুবলৈ আহিছিলে কিন্তু এতিয়ালৈকে এওঁলোকৰ ঠিকনা আমি উলিয়াব পৰা নাই আমাৰ অভিযান অব্যাহত আছে আৰু এওঁলোকৰ ঠিকনাও উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ গম পোৱা নাই আনফালে এইবাৰ খবৰ খানাপাৰাৰ হুকাবহ পথ দুৰ্ঘটনাৰ উৰণীয়া ক্ষেত্ৰত বাহনৰ খুন্দাত নিহত হৈছে কিশোৰী উদ্ধাৰ হোৱা নাই কিশোৰীগৰাকীৰ পৰিচয় ঘটনাস্থলীত উপস্থিত হৈছে বশিষ্ঠ আৰক্ষী এয়া খানাপাৰাৰ খবৰ উৰণীয়া ক্ষেত্ৰত বাহনৰ খুন্দাত নিহত হৈছে কিশোৰী উদ্ধাৰ হোৱা নাই কিশোৰীগৰাকীৰ পৰিচয় বশিষ্ঠ আৰক্ষী উপস্থিত হৈ কিশোৰীগৰাকীৰ পৰিচয় উদ্ধাৰৰ বাবে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে খানাপাৰাৰ উৰণীয়া ক্ষেত্ৰতেই এই হুকাবহ দুৰ্ঘটনা সংঘটিত হৈছে বাহনৰ খুন্দাত নিহত হৈছে কিশোৰী কিন্তু কিশোৰীগৰাকীৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই ইয়াৰ মাজতে নগাঁৱত হোলীৰ মাজত একাংশৰ উদ্ভণ্ডালি পোহৰলৈ আহিছে আৰক্ষীয়ে বাইক জব্দ কৰা যুৱকৰ দলে ঘুচিয়াই ভাঙিলে তীৰ্থযাত্ৰীক কঢ়িওৱা বাহনৰ গ্লাছ ইটাচালি আৰক্ষী চকীৰ সন্মুখতে চৰম উদ্ভণ্ডালি প্ৰদৰ্শন কৰিলে যুৱকৰ দলটোৱে যান বাহন আৰক্ষীয়ে নিয়ম উলংঘা কৰাৰ বাবে জব্দ কৰিছিল যুৱককেইজনৰ বাইক জব্দৰ পিছতেই চৰম অসভ্যালি প্ৰদৰ্শন কৰে যুৱকৰ দলটোৱে এই ঘটনাৰ পাছতেই আৰক্ষীয়ে ৰাজু কোচ আৰু কমল হাজৰিকা নামৰ দুজনক আটক কৰিছে এতিয়া গাড়ীগাঁও ধৰ্ষণ কাণ্ডৰে সাঙুৰ খাইছে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ নাম স্বত্বাধিকাৰীৰ কাষো চপা নাই সহযোগিতা আগবঢ়োৱা কৰ্মচাৰীকহে কৰা হৈছে গ্ৰেপ্তাৰ এতিয়া আৰক্ষীৰ ভূমিকাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গাড়ীগাঁও দলবদ্ধ ধৰ্ষণ কাণ্ডই পুনৰ উন্মোচিত কৰিলে মহানগৰীৰ অভিজাত হোটেলত ঘটি থকা অপকৰ্মৰ নমুনা পিছে গাড়ীগাঁও ধৰ্ষণ কাণ্ডত কিমান অৰিহণা আছিল আদাবাৰীৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ এইখন হোটেলৰ এইটো 105 নম্বৰ কোঠাতেই ঘটিছিল এই নিৰ্লজ্জ কাণ্ড দিয়াটো হয় ইয়াতে থাকিছিল 105 ইহঁতে এটাই ৰুম লৈছিল সেইটোতো গম নাপাওঁ যদি 5জন থাকিছে থাকিব পাৰে এইটো ক'ব নোৱাৰি এইটো চিচিটিভি কেমেৰা চালে গম পাই যাব এইটো 19 তাৰিখ ৰাজা আহমেদ বুলি ইয়াতে যোনটো এণ্ট্ৰি আছে ৰাজা আহমেদ বুলি এণ্ট্ৰি আছে এতিয়াও আৰক্ষীয়ে সন্ধান পোৱা নাই আদাবাৰীৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ 105 নম্বৰ কোঠা বুকিং কৰা ৰাজা আলীৰ নথিপত্ৰ উদ্ধাৰ হোৱা নাই চিচিটিভিত বন্দী হোৱা ভুক্তভোগী আৰু 5 অভিযুক্তৰ দৃশ্য ৰাজ্য কঁপাই যোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ কথা পোহৰলৈ অহাৰ পিছতেই আৰক্ষী আৰু সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈছিল ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ কৰ্মচাৰী অভিজিত মজুমদাৰ হোটেলত অভিযুক্তৰ নথিপত্ৰৰ লগতে চিচিটিভিৰ দৃশ্য নোহোৱা হোৱাৰ কথা ব্যক্ত কৰিছিল অভিজিতে এটা এণ্ট্ৰি আছে কিন্তু আইডিটো যোনটো ফাইলটো থাকে সেইটো আইডিটো মই চাইছোঁ ইয়াতে নাই এইটো চিঙা আছে ওলোৱা আছে আৰু 5 দিনৰ পৰা বেলেগ মানুহ আছে ইয়াতে এইটো মই গম নাপাওঁ এতিয়া চিচিটিভি ফুটেজ এতিয়া বছৰ লগত কথা পাতিছে চিচিটিভি ফুটেজ নাই বছে কয় মানে একৰ্ডিং টু ইহঁতৰ কথাত চিচিটিভি ফুটেজ নাই কিন্তু তদন্তত সহযোগ কৰা অভিজিত মজুমদাৰকেই গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে বিপৰীতে
ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ গৰাকীৰ বিৰুদ্ধে এতিয়ালৈকে নললে কোনো ধৰণৰ ব্যৱস্থা। মোৰ পাছফালে থকা এইটো আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ 105 নম্বৰ কোঠাতে সংঘটিত হৈছিল ৰাজ্যক কঁপাই যোৱা গাড়ীগাঁৱৰ নাবালিকা কিশোৰীৰ দলবদ্ধ ধৰ্ষণ কাণ্ড। আৰক্ষীয়ে ইতিমধ্যে এই গেষ্ট হাউচৰ এজন মেনেজিং ষ্টাফক আটক কৰিছে, গ্ৰেপ্তাৰ কৰিছে, কিন্তু এই কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়াও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কি কাৰণত এই গেষ্ট হাউচত 4জনকৈ যুৱকক ৰুম দিয়া হ'ল সেয়াও এতিয়াও ৰহস্যৰ আৱৰ্তত। নীতিবহিৰ্ভূতভাৱে চলিছে নেকি গেষ্ট হাউচৰ কাম কাজ? ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰাৰ 11 দিনৰ পিছতো কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ স্বত্বাধিকাৰীক সোধা পোছা নকৰাত উত্থাপন হৈছে বহুকেইটা প্ৰশ্ন। তদন্তৰ আওতালৈ কিয় অহা নাই ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ স্বত্বাধিকাৰী? 105 নম্বৰ কোঠা বুকিং কৰা ৰাজা আলীৰ নথিপত্ৰ লুকুৱাই থোৱাৰ লগতে চিচিটিভিৰ দৃশ্য মচি পেলোৱা লোকজনৰ সন্ধান উলিয়াব পাৰিবনে আৰক্ষীয়ে? নে কৰ্মচাৰী অভিজিত মজুমদাৰৰ গ্ৰেপ্তাৰতেই সামৰণি পৰিব দলবদ্ধ ধৰ্ষণকাণ্ডত সংঘটিত হোৱা ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ অধ্যায়? মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ যোৰহাটৰ ৰাজপথৰ শিহৰণকাৰী দুৰ্ঘটনাৰ খবৰ। চিচিটিভিত বন্দী হ'ল মুখামুখি সংঘৰ্ষৰ দৃশ্য। চূৰ্ণ বিচূৰ্ণ হ'ল সুৰাপায়ী চালকৰ বাহন। যোৰহাটৰ মালৌৱালীত সংঘটিত হয় এই পথ দুৰ্ঘটনা। স্কুটি আৰোহী জিন্তু শইকীয়া আৰু প্ৰমোদ নাথ গুৰুতৰভাৱে আহত হৈছে। আনফালে বাইকত অহা ৰিতেশ ফুকন আৰু বিজিত দুৱৰা দুয়োগৰাকীও সামান্য আহত হৈছে। চাৰিওকে ততাতৈয়াকৈ JMCHত ভৰ্তি কৰোৱা হয়। দৃশ্য দেখুৱাইছোঁ আমি আপোনালোকক। এই শিহৰণকাৰী দুৰ্ঘটনা চিচিটিভিত বন্দী হৈছে এইসমূহ মুখামুখি সংঘৰ্ষৰ দৃশ্য। এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল আজি ফাকুৱাৰ দিনটোতেই। চূৰ্ণ বিচূৰ্ণ হ'ল সুৰাপায়ী চালকৰ বাহন। যোৰহাটৰ মালৌৱালীত এই পথ দুৰ্ঘটনা সংঘটিত হয়। স্কুটি আৰোহী জিন্তু শইকীয়া আৰু প্ৰমোদ নাথ গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত। আনফালে বাইকত অহা ৰিতেশ ফুকন আৰু বিজিত দুৱৰা দুয়োগৰাকীও আহত হৈছে সামান্য পৰিমাণে। ফাকুৱাৰ এই দিনটোত বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু বেছিভাগ পথ দুৰ্ঘটনাই সুৰাপায়ী চালকৰ বাবেই সংঘটিত হৈছে। সুৰামত্ত অৱস্থাত দ্ৰুতগতিত বাহন চলোৱাৰ বাবেই দুৰ্ঘটনাসমূহ সংঘটিত হৈ আহিছে। বিগত সময়ছোৱাত যেনেধৰণে আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল সুৰাপায়ী চালকসকলক নাকি লুকোৱাৰ ক্ষেত্ৰত, এইবাৰ ফাকুৱাৰ সময়ছোৱাত তেনে দৃশ্য দেখিবলৈ পোৱা হোৱা নাই, যাৰ ফলত এই দুৰ্ঘটনাসমূহ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আকৌ এটা বছৰৰ অপেক্ষা। বৰপেটাত আজি অন্ত পৰিল প্ৰাণৰ দৌল উৎসৱৰ। প্ৰাণৰ দৌল উৎসৱৰ সুঁৱৰিৰ দিনটোত উপস্থিত থাকিল জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্চিল জুলিয়াছ ভিলে। আহিয়েই জয়ধ্বনি দিয়ে তেওঁ কৈলা বাবাৰ। ভাল লাগিছে, ভাল লাগিছে। হেপী হোলি, ভাল লাগিছে। সেয়া আছিল জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্চিল জুলিয়াছ ভিলে। আৰ্চিল জুলিয়াছ আহিছে বৰপেটা সত্ৰলৈ। বৰপেটা সত্ৰৰ 4দিনীয়া প্ৰাণৰ উৎসৱৰ সামৰণিৰ সুঁৱৰিৰ দিনটোত আৰ্চিল জুলিয়াছে আহিয়ে ক'লে ভাল লাগিছে, ভাল লাগিছে, হেপী হোলি। ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে। হেপী হোলি, ভাল লাগিছে। কলিয়া বাবা কি জয়, কলিয়া বাবা কি জয়, কলিয়া বাবা কি জয়। বৰপেটাৰ দৌল উৎসৱ মানেই সুকীয়া, ব্যতিক্ৰম। তেজত শিপাই থকা এই দৌল উৎসৱৰ দিনটোলৈকে বাট চাই থাকে বৰপেটাবাসীয়ে। এইবাৰ 4দিনীয়াকৈ উদযাপিত হ'ল প্ৰাণৰ দৌল উৎসৱ। বন্ধু উৎসৱ 2দিনীয়া ভৰদৌলত কৃষ্ণ গোসাঁইক ফাকু দি সুঁৱৰিৰ দিনটোত ইজনে সিজনক ৰঙেৰে একাকাৰ কৰিলে। এফালে আকাশে বতাহে ৰঙৰ সমাহাৰ আৰু আনফালে হোলী গীতৰ মূৰ্ছনা। ইমান এনজয় ক'ব নোৱাৰো আৰু মাইণ্ড ব্লোয়িং।
প্ৰাণোচ্ছল কৰা হৰি গীতৰ মাজতেও কলীয়া গোসাঁইক হেকেটা খুৱাবলৈ দিয়া হ'ল কলিবাৰী সত্ৰত। কলিবাৰী সত্ৰত হেকেটা খাই ঘূৰি অহাৰ পিছতে অভিমানী লক্ষ্মীৰ সমৰ্থকে বাধা দিলে কৃষ্ণপক্ষ। বৰপেটাৰ এই পৰম্পৰাগত বুলবুলনিৰ লগে লগে আৰম্ভ হ'ল বাঁহ ধৰা পৰ্ব। এনেদৰে হাজাৰ হাজাৰ লোকে পদধূলা পেলোৱা বৰপেটা সত্ৰ আকৌ এটা বছৰৰ বাবে কৰি ল'ব নিজৰ নিৰ্ধাৰ। অপেক্ষাৰে ৰ'ব বৰপেটাবাসী আপোন তথা প্ৰাণৰ দোল উৎসৱলৈ। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত নিৰঞ্জন দাস আৰু ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ, শুভৰাত্ৰি।